অসম মাতৃৰ সুসন্তান ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যুবাৰ্ষিকী 5 নৱেম্বৰ 2011 চনত তেৰাই আমাৰ এই মায়াময় সংসাৰৰ পৰা ইহলীলা ত্যাগ কৰি পিনে বৈকুণ্ঠগামী হৈছিলে। আৰু এইবেলি এই বছৰ তেৰাৰ 100তম জন্ম জয়ন্তীও আমি উদযাপিত কৰি আছিলোঁ। আৰু সেই নিমিত্তে আমি অক্সফোৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় হালাগুৰা সমূহ অক্সফোৰ্ড পৰিয়ালবৰ্গই সকলোৱে লগ হৈ ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত আমি মাল্য অৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰ ভাৱত, তুমি পাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰ ভাৱত, তুমি পাবানো কি? মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানিও হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে